আপোনালোকে জানেনে যে ইণ্ডিয়াৰ লাৰ্জেষ্ট মাল্টি মডেল লজিষ্টিক পাৰ্ক অসমৰ কোন জেগাত আছে? যোগীঘোপাত আছে আৰু এইটো অলৰেডি কাম হৈ গৈছে আৰু এইটো এটা ইণ্টাৰনেশ্যনেল ট্ৰেড হাব হ'ব অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। এতিয়া লোকেশ্যন এডভান্টেজ কি আছে যে যোগীঘোপাৰ পৰা আপোনাৰ বাংলাদেশ, নেপাল, ভূটান বা ব্ৰহ্মপুত্ৰেদি মানে কলকাতা পৰ্টলৈকে যিটো কানেক্টিভিটি আছে আৰু সেইখিনি ওপৰত ডিছকাছ কৰিম। এইটো এটা গ্ৰেট এডভান্টেজ অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। কাৰণ এইটো এক্সপৰ্টৰ হাব হ'ব আৰু এটা প্লেটফৰ্মতে গোটেইখিনি ফেচিলিটি আপোনালোকে পাব পাৰিব। এতিয়া লোকেশ্যন এডভান্টেজ হৈছে যোগীঘোপা মানে বঙাইগাঁও ডিষ্ট্ৰিক্টত হয়। তাৰ পৰা মানে কানেক্টিভিটি MMLPৰ পৰা হ'ব ভূটান, বাংলাদেশ, নিয়েৰেষ্ট আমাৰ যিবিলাক কাণ্ট্ৰি, নেপাল বা কলকাতা পৰ্ট বা হালদিয়া পৰ্ট। গতিকে আমাৰ মানে যিটো লজিষ্টিক আমাৰ কষ্ট সেইটো 30% আমাৰ কমি যাব। এইটো এটা গ্ৰেট এডভান্টেজ মানে এনেও অসম আৰু নৰ্থ ইষ্টৰ মানে কাৰণে মানে লজিষ্টিক কষ্টটো এটা চেলেঞ্জিং হয় এক্সপৰ্টৰ কাৰণে। কিন্তু এতিয়া MMLP যোগেদি আপুনি ইণ্টাৰনেশ্যনেল ট্ৰেডটো ইজিলি আপুনি 30% আপোনাৰ লজিষ্টিক কষ্ট কম পাৰিব আৰু যিটো কাৰণে আপুনি এটা কম্পিটিটিভ প্ৰাইচ আপুনি এক্সপৰ্টত দিব পাৰিব। এতিয়া আমাৰ মেইনলি মানে লজিষ্টিক কষ্টটো এটা চেলেঞ্জিং হয় অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। কিন্তু MMLP যেতিয়া অপাৰেশ্যনেল হ'ব আপুনি তাৰ পৰা ইজিলি আপুনি গোটেই কাণ্ট্ৰিবিলাকৰ মানে বিশেষকৈ চাউথ ইষ্ট এছিয়ান মাৰ্কেট আপুনি ডাইৰেক্ট কানেক্টিভিটি কৰিব পাৰিব। ডাইৰেক্ট আপুনি পেৰিচেবল প্ৰডাক্টেই হওক, এতিয়া আমি পেৰিচেবল প্ৰডাক্টবিলাক পঠাবৰ কাৰণে আমি বহুতখিনি মানে ভাবিব লাগে বা কষ্টিং বেছি হ'ব বা টাইমটো বেছি লাগে। গতিকে এই অপাৰেশ্যনেল হৈ গ'লে যোগীঘোপা তেতিয়া আপুনি তাৰ থ্ৰুদি আপুনি ক'ল্ড ষ্ট'ৰেজ থাকিব, তাতে আপুনি থৈ ইজিলি আপুনি এক্সপৰ্টৰ কাম এটা প্লেটফৰ্মতে কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ গ্ৰেট অপৰচুনিটি আহি আছে অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। কাৰণ এইটো যোগীঘোপাটো এটা এক্সপৰ্টৰ হাব হ'ব। গতিকে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয়, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট আপোনালোকে পাব পাৰে। এতিয়া আমাৰ মেইনলি মানে লজিষ্টিক কষ্টটো এটা চেলেঞ্জিং হয় অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। কিন্তু MMLP যেতিয়া অপাৰেশ্যনেল হ'ব আপুনি তাৰ পৰা ইজিলি আপুনি গোটেই কাণ্ট্ৰিবিলাকৰ মানে বিশেষকৈ চাউথ ইষ্ট এছিয়ান মাৰ্কেট আপুনি ডাইৰেক্ট কানেক্টিভিটি কৰিব পাৰিব। ডাইৰেক্ট আপুনি পেৰিচেবল প্ৰডাক্টেই হওক, এতিয়া আমি পেৰিচেবল প্ৰডাক্টবিলাক পঠাবৰ কাৰণে আমি বহুতখিনি মানে ভাবিব লাগে বা কষ্টিং বেছি হ'ব বা টাইমটো বেছি লাগে। গতিকে এই অপাৰেশ্যনেল হৈ গ'লে যোগীঘোপা তেতিয়া আপুনি তাৰ থ্ৰুদি আপুনি ক'ল্ড ষ্ট'ৰেজ থাকিব, তাতে আপুনি থৈ ইজিলি আপুনি এক্সপৰ্টৰ কাম এটা প্লেটফৰ্মতে কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ গ্ৰেট অপৰচুনিটি আহি আছে অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। কাৰণ এইটো যোগীঘোপাটো এটা এক্সপৰ্টৰ হাব হ'ব। গতিকে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয়, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট আপোনালোকে পাব পাৰে। এতিয়া যেতিয়া এইটো ফুল্লি মানে অপাৰেশ্যনেল হ'ব তেতিয়া আপুনি ক'ল্ড ষ্ট'ৰেজ বা বস্তু আপুনি মানে যিটো পেৰিচেবল প্ৰডাক্ট ভেজিটেবল এইখিনি আপোনালোকে তাতে ৰাখিব পাৰিব বা পেকেজিং তাতে হ'ব বা গোটেই কানেক্টিভিটিবিলাক তাৰ পৰা হ'ব। গতিকে এটা প্লেটফৰ্মত গোটেইখিনি সুবিধা আপুনি লাভ কৰাত আপোনাৰ টাইম বা কষ্টটো বহুত পৰিমাণে কমি যাব। আৰু আপুনি ইজিলি মানে আমাৰ নিয়েৰেষ্ট কাণ্ট্ৰিবিলাক এছিয়ান কাণ্ট্ৰিবিলাকক ইজিলি আপুনি এক্সপৰ্ট কৰিব পাৰিব সকলো ধৰণৰ প্ৰডাক্ট। এতিয়া MMLP মানে ডেভেলপ কৰিছে NHLML। আপুনি মানে তাৰ পৰা আপোনাৰ এডভান্টেজ কি হ'ব? মানে এডভান্টেজ হ'ব আপোনাৰ ৰেল কানেক্টিভিটি বা ট্ৰাকৰ কানেক্টিভিটি বা ৱাটাৰৱেজ কানেক্টিভিটি, এই গোটেইখিনি এটা প্লেটফৰ্মত আপোনালোকে পাব। গতিকে সেইটো এটা গ্ৰেট এডভান্টেজ হ'ব এক্সপৰ্টৰ কাৰণে। কাৰণ তেওঁলোকে বেলেগে বেলেগে এইখিনি মানে কৰিব নালাগে, এটা ওৱান প্লেটফৰ্মত আপোনাৰ যিহেতু এটা গোটেইখিনি ফেচিলিটি আপুনি পাব, তাৰ কাৰণে আপোনাৰ কষ্টিংটো কমি আহিব। এতিয়া মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে কি প্ৰডাক্ট অসমত পটেঞ্চিয়েল আছে আৰু কি প্ৰডাক্ট অলৰেডি বাহিৰৰ কাণ্ট্ৰিবিলাকত ডিমাণ্ড আছে। আমাৰ টি সকলোৱে জানে, চাহপাতটোতো গোটেই ৱৰ্ল্ডতে মানে ফেমাছ হয়, সেইটো আপোনালোকে বেলেগে এডভাৰটাইজ কৰিব নালাগে। বা চিল্কৰ ভিতৰত আপুনি এৰী চিল্ক, মুগা চিল্ক গ্ৰেট অপৰচুনিটি আছে। আৰু আপোনাৰ বেম্বো প্ৰডাক্টছবিলাক আপুনি কৰিব পাৰে, ফাৰ্নিচাৰ বা এনেকুৱা ধৰণৰ মানে বেম্বো যিটো লাইটছ বা বেম্বো জুৱেলাৰী বা আপোনাৰ ৰাইচটো আপুনি নিয়েৰেষ্ট এতিয়া আপোনালোকে গম পাইছে যে বাংলাদেশে 5 লাখ টনলৈকে যিটো ইম্পৰ্ট ডিউটি ফ্ৰী আপোনাৰ মানে নন বাছমতি ৰাইচ মানে লৈ আছে। গতিকে সেইটো আমাৰ কাৰণে এটা গ্ৰেট এডভান্টেজ। তেনেকুৱা ধৰণৰ অপৰচুনিটি আহি থাকিব, কেতিয়া ক'ত আহে কোনেও নাজানে। গতিকে আমাৰ এই লজিষ্টিক মানে MMLP আমাৰ এই MMLP যেতিয়া কমপ্লিট হ'ব, অপাৰেশ্যনেল হ'ব, তেতিয়া আপোনাৰ আনুষংগিক টাইম বা কষ্টিং আপোনাৰ বহুত পৰিমাণে কমি যাব। আপুনি ইজিলি সেই নিয়েৰেষ্ট কাণ্ট্ৰিবিলাকত আপুনি বস্তুটো এক্সপৰ্ট কৰি প্ৰফিট আৰ্ণ কৰিব পাৰিব। এতিয়া যোগীঘোপা এখন টাউনেই হৈ থকা নাই, এইখন মানে এটা এক্সপৰ্টৰ হাব হ'ব। গতিকে এইটো ৰাইট টাইম হয় অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। আপোনালোকে আহক, মানে এক্সপৰ্ট আপোনালোকে কৰক।
কাৰণ এনেকুৱা ধৰণৰ ফেচিলিটি যিহেতু এটা প্লেটফৰ্মত আপোনালোকৰ কোনো হেডেক ফ্ৰী আপুনি মানে তাতে পেকেজিং হ'ব যোগীঘোপাত বা আপোনাৰ কোল্ড ষ্ট'ৰেজ থাকিব আপুনি যদি কিবা ফ্ৰুটছ ভেজিটেবল এনেকুৱা ধৰণৰ মানে পেৰিছেবল প্ৰডাক্টত কাম কৰিব পাৰিছে তেতিয়াহ'লে আপুনি তাত লৈ গ'ল তাতে কোল্ড ষ্ট'ৰেজ থাকিব তাত ৰাখিলে পেকেজিং হ'ব বা তাৰ পৰাই আপুনি বস্তুটো ইজিলি আপুনি চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিবিলাক টাৰ্গেট কৰিব পাৰিব গতিকে আপোনালোকৰ এইটো এটা ৰাইট টাইম হয় অসম আৰু নৰ্থ ইষ্টৰ মানে কাৰণে এক্সপৰ্টৰ কাৰণে এনেকুৱা ধৰণৰ গ্ৰেট মানে এতিয়া আমাৰ বিভিন্ন ধৰণৰ কাণ্ট্ৰি চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিবিলাক যেনেকৈ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ট্ৰেড এগ্ৰিমেণ্ট হৈছে গতিকে সেইখিনি আপোনালোকে মানে সুবিধা লৈ কেনেকৈ কৰিব লাগে এইটো আপোনালোকে আহক এক্সপৰ্ট মানে কৰক এক্সপৰ্ট কৰি আপোনালোকে প্ৰফিট আৰ্ণ কৰক যিহেতু